শতাংশত প্ৰকাশ কৰা প্ৰথমতে কি দিছে 1 দিনৰ 8 ঘণ্টা 1 দিন সমান কিমান 24 ঘণ্টা হ'ব না নহয় মই যদি ভগ্নাংশ আকাৰত লিখো ভগ্নাংশটো হ'ব 1 দিনৰ 8 ঘণ্টা তাৰ মানে 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা 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 আমাৰ কাটি গ'ল থাকিল কি আমাৰ এটো থাকিল হল ক্যান্সেল কৰি দিয়া 8 ৰে কাটিব পাৰি 8 গুণ 8 8 3 গুণ 24 তো আমি ভগ্নাংশ আকাৰত পালো কিমান 3 ভাগৰ 1 3 ভাগৰ 1 যদি শতাংশত পালে পাও কেনেকৈ পাম 3 ভাগৰ 1 পূৰণ 100 শতাংশ 100 হৰণ কৰা 3 3 গুণ 9 1 পালা 3 3 গুণ 9 1 তাৰ মানে আমি যদি চাও 33 সমস্ত 3 ভাগৰ 1 শতাংশ হয় না 33 বাৰ গল 3 ৰে হৰণ কৰিছিলো 1 বাকি ৰল তো এটো হল শতাংশ ৰূপ হল প্ৰথমতে আমি ভগ্নাংশলৈকে কি কৰিলো 1 দিনৰ 8 ঘণ্টা তাৰ মানে 1 দিনৰ ভিতৰত যদি 8 ঘণ্টা লও তাৰ মানে কি 24 ৰ ভিতৰত 8 ঘণ্টা হে ভগ্নাংশটো কিমান হ'ব 3 ভাগৰ 1 2 নম্বৰ প্ৰশ্নটো ইয়াতে কৈছে যে 80 জনৰ ভিতৰত 72 জন ইয়াত লিখিলো কি ভগ্নাংশটো হ'ব কিমান হ'ব দুটাই 80 ভাগৰ 72 কিয় দুটাই জন আছে জন দিলে কাটাই যাব 80 জনৰ 72 জন গতিকে 80 ভাগৰ 72 চাবা 80 ভাগৰ 72 শতাংশত প্ৰকাশ কৰিলে পাও কেনেকৈ পাম শতাংশত প্ৰকাশ কৰিব লাগিলে আমি 100 ৰে পূৰণ কৰিম আৰু শতাংশ চিহ্নডাল দিম হল আগৰ দৰে কৰা তলত 80 আছে হল চ 0 0 কাটি গল 8 গুণ 8 8 9 গুণ 72 তলত অকল 1 থাকিল গতিকে আমি 1 টো নিলিখো ওপৰত কি আছে চোৱা 9 আছে 10 আছে 9 10 গুণ 90 শতাংশ বুজি পালা তো 80 জনৰ ভিতৰত 72 জন মানে কিমান 90 শতাংশ 5 টকাৰ 25 পইচা হে আগৰ দৰে তো 5 টকাৰ ভিতৰত আমি 25 লিখিব পাৰিম নেকি নোৱাৰো আৰু এইটো আমাৰ পইচা আছে এইটো আছে টকা আছে না নাই আমাৰ ভগ্নাংশ আমি এনেকৈ লিখিব নোৱাৰো কাৰণ কিয় ভগ্নাংশ এটা কি হয় সংখ্যা হয় ইয়াত একক নাথাকে একক কিয় নাথাকে একক নথকাৰ এটাই কাৰণ যে দুটা একক একেই হৈ যায় হ'ব গতিকে প্ৰথমতে আমি 5 টকা সমান কিমান 5 পূৰণ 100 পইচা কিমান পালা 500 পইচা ভগ্নাংশটো কিমান হ'ব গতিকে 5 টকা আছিল না নাই 5 টকা জায়গাত কি লিখিবা 500 লিখিবা ওপৰত কি 25 লিখিবা পইচা পইচা একেই থাকিল এটো পইচা কেনসেল হৈ গল আকৌ চাবা এতিয়া আমি কি কৰিম শতাংশত প্ৰকাশ কৰিম কাক 500 ভাগৰ 25 আমি জানো 100 ৰে পূৰণ কৰিব লাগিব আৰু শতাংশ চিন দিব লাগিব দিলো 25 100 500 ঠিক আছে এখিনি দুটা শূন্য কাটি গল 5 1 গুণ 5 5 5 গুণ 25 তলতে 1 আছে 1 তো আমি নিলিখো তো ইয়াতে থাকিল 5 5 পৰে না 5 1 গুণ 5% বা 5 শতাংশ তাৰ মানে 5 টকাৰ ভিতৰত যদি তোমাক 25 পইচা কোনোবা এজনে দিছে ঠিক আছে 5 টকাৰ ভিতৰত তোমাক 25 পইচা দিছে তাৰমানে তোমাক কিমান দিছে 5% দিছে তাৰমানে তোমাক 100 টকাৰ ভিতৰত কিমান দিছে মাত্ৰ 5 টকা হে দিছে হেতু বুজাইছে ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা তো ইয়াত বিশেষ নাই ইয়াত প্ৰথম কাম আছে কি ভগ্নাংশ প্ৰকাশ কৰাৰ সময়ত দুটা একক আমি একে কৰি লৈছো টকা পইচাৰ মাজত নাথাকে টকাটো পইচালৈকে কনভাৰ্ট হৈ গৈছে তেতিয়াহে কাৰণ ভগ্নাংশ এটা গোটা সংখ্যা ইয়াত একক নাথাকে মানে কি একক কেইটা আমি কেনসেল কৰি দিব লাগিব কেনসেল কেতিয়া কৰিম যেতিয়া একে একক হ'ব বস বাকিখিনি শতাংশত কৰি দিলো সো কিবা বুজি নাপালে তোমালে কমেন্ট কৰিবা Question number 9 to চাবা মান নিৰ্ণয় কৰা তো ইংলিশত যাক কয় ফাইন্ড দা ভ্যালু অফ তো আমাক কিবা এটা দিয়া আছে তাৰ পৰা আমি মানটো উলিয়াব লাগে হল এডাল কি চিন নিশ্চয় মনত আছে এডালক ইংলিশত কোৱা হয় পার্সেন্টেজ বা অসমীয়াত কোৱা হয় শতাংশ ঠিক আছে প্ৰথমতে চাবা এই ৰটো যেতিয়া ৰটো থাকিব সদায় মনত ৰাখিবা ৰ মানে হৈছে পূৰণ আমি যেতিয়া ৰটো ৰিপ্লেস কৰি দিম গুচাই দিম পূৰণ চিন আহিব ঠিক আছে এতিয়া এই যে কলম শতাংশ চিন শতাংশ মানে কি আছিল মনত আছে তোমালোকৰ যেতিয়াই মই এই চিনডাল গুচাই দিম তেতিয়া কি হয় তেতিয়া সদায় তলত কি আহে 100 আহে 20% মানে কি 20% বা 20% মানে হৈছে 100 ৰ ভিতৰত 20 ঠিক আছে এতিয়া আমি কি কৰিম ক্যান্সেলেশন কৰিম বা কাটাকাটি কৰিম জানা এই 50 টো ওপৰৰ নে তলৰ সংখ্যা
মন কৰিবা 50টো সদায় ওপৰৰ সংখ্যা কিয় ওপৰৰ সংখ্যা যিবিলাক গোটা সংখ্যা থাকে বা আমি ক'ব পাৰো স্বাভাৱিক সংখ্যা হওক বা পূৰ্ণ সংখ্যা হওক সেইবিলাক সদায় কি হয় সিহঁতৰ লব হয় বা ওপৰৰ সংখ্যা বুলি কওঁ এতিয়া চাবা ইয়াতে এইটো লব হয় এইটো হৰ হয় তাৰ মানে এইটো তলৰ সংখ্যা এইটো ওপৰৰ সংখ্যা আমি এনেকে লিখিব পাৰো কিয় ই ওপৰৰ সংখ্যা গতিকে পূৰণ চিন আছে না নাই সি ওপৰত আনিলো হল এটা কাটাকাটি কৰা ইয়াৰে শূন্য এটা ইয়াৰ লগত কাটাকাটি হ'ব ইয়াৰ শূন্য এটা ইয়াৰ লগত হ'ব তো ওপৰত কি থাকিল 5 দুগুণ 10 তলত কিমান আছে 1 আছে একৰ একটো আমি লিখিব নালাগে গতিকে আনসাৰটো কি হল 10 তাৰ মানে কি 50ৰ 20% কিমান 10 তাৰ মানে কথাটো এনেকুৱা একৰ 20% কি 20 50ৰ 20% কি 10 ঠিক তেনেদৰে কোৱেশ্চন নম্বৰ 2 দেখা ইয়াত দিয়া আছে 600 টকাৰ 30% ঠিক আছে বা 30% মই আগতেও কৈছো ৰ শব্দটো উঠাব লাগিব টকাটো থাকিব ৰটো উঠাই দিয়া পূৰণ চিন আহিব 30% লিখিলো আকৌ পাৰ্সেন্ট সাইনডাল উঠাই দিয়া কি হ'ব পার্সেন্টেজ বা শতাংশ মানে কি এশৰ ভিতৰত গতিকে 30% মানে এশৰ ভিতৰত 30 হ'ব এইটো ইয়াৰ দৰে ওপৰতো আনিব পাৰি আৰু এনেকেও কাটিব পাৰি ঠিক আছে কাৰণ ধৰি ল জানি লবা ই ওপৰৰ সংখ্যা গতিকে ওপৰৰ সংখ্যাটো তলৰ লগত কাটি যাব শূন্য শূন্য কাটি দিয়া আৰু এটা শূন্য কাটি দিয়া কি থাকিল ইয়াত 6 থাকিল ইয়াত 30 থাকিল তো 30 6 গুণ কিমান কিমান পালা 180 তলত 1 আছে তলত 1 থাকিলে লিখিব নালাগে কিয় মই আগতেও কৈছো যদি 180 তলত 1 থাকে কি লিখিবা 180 হ'ব গতিকে 1টো আমি লিখিব নালাগে তো 36 গুণ 180 টকা তাৰ মানে কি বুজি পালা যে 600 টকাৰ যদি তুমি 30% বা 30% লোৱা হয় তেতিয়া কিমান টকা পাবা 180 টকা পাবা কোৱেশ্চন নম্বৰ 3 টো চাবা ইয়াত কি দিছে 5 কিলোমিটাৰৰ 20% বা 20% তোমাৰ 5 কিলোমিটাৰ ডিসটেন্স আছে তাৰে 20% কিমান হ'ব ঠিক আছে হে আগৰ দৰে চোৱা এটো কিলোমিটাৰ শব্দ এই ৰ শব্দ আছে না নাই ঠিক আছে ৰটোৰ কাৰণে পূৰণ বুলি কৈছিলো মই 20% ইয়াতে চাবা 5 কিলোমিটাৰ পূৰণ ৰটোৰ পূৰণ হৈ গল 20% 20% মানে 100 ভাগৰ 20 এটা চোৱা কাটাকাটি কৰিব পাৰি 5 টো ওপৰৰ সংখ্যা 100 টো তলৰ সংখ্যা কাটিব পাৰি বা এটো কাটিব পাৰি শূন্য শূন্য কেনসেল হল 2 ৰে কাটি দিয়া 2 1 গুণ 2 2 5 গুণ 10 হল না আকৌ 5 ৰে কাটি দিয়া 5 1 গুণ 5 কি থাকিল ইয়াতো 1 থাকিল ইয়াতো 1 থাকিল তলতটো নাই আৰু বা তলত 1 লিখিব পাৰি থাকিল কি 1 কিলোমিটাৰ হ'ব 4 নম্বৰত চোৱা 1 ঘন্টা 30% 30% মানে 100 ভাগৰ 30 তো হে ৰ আছে তোমাৰ এতিয়া চোৱা এটা যেটো 1 আছে নে নাই গতিকে 1 টো আমি ক্যান্সেল কৰিব অলপ অসুবিধা হ'ব গতিকে মই 1 মিনিটলৈ লৈ গৈছো 1 ঘন্টাত কিমান মিনিট 60 মিনিট শতাংশ চিনডাল উঠাই দিয়া 100ৰ ভিতৰত 30 হৈ গল কাটি দিয়া এটা শূন্য গল ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য গল ইউ ওপৰৰ সংখ্যা ই তলৰ সংখ্যা ই ওপৰৰ সংখ্যা তলৰ সংখ্যা তলত 1 আছে 1 নালাগে 6 3 গুণ 6 সো 1 ঘন্টাৰ যদি 30% লবা 30% লোৱা তেতিয়া তুমি কিমান সময় পাবা 18 মিনিট পাবা হ'ব কোৱেশ্চন নম্বৰ 10 আমাক দিয়া আছে এটা সংখ্যাৰ 20%ৰ মান বা 20%ৰ মান 50 হলে 50 হলে সংখ্যাটো নিৰ্ণয় কৰা চা যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকিব সংখ্যাটো নিৰ্ণয় কৰা সংখ্যাটোৰ বৰ্ণনা দিছে যে সংখ্যাৰ ইমান হ'ব পাৰে তেতিয়া সংখ্যাটো উলিয়াব লাগে এনেকুৱা ধৰণৰ প্ৰশ্নত কি লিখিবা জানা না ধৰি ল'ব লাগিব ধৰা হল কি লিখিলো ধৰা হল সংখ্যাটো x বা সংখ্যাটো সমান x এতিয়া সংখ্যাৰ এটা সংখ্যাৰ 20%ৰ মান তাৰমানে কাৰ 20% সংখ্যাটো কি x xৰ 20% হল না কিমান 50 হল তো এটা পালো যে সংখ্যাটোৰ 20% 50 তাৰমানে সংখ্যাটোৰ 20% 50 মানে কি xৰ 20% 50 হল আগৰ দৰে চোৱা x ৰ মানে পূৰণ 20% মানে কি পার্সেন্টডাল উঠাই দিয়া তলত 100 আহিব সো এটা সৰল সমীকৰণ আমি পাই গলো পালো না নাই এটা কাম কৰা x টো ওপৰৰ সংখ্যা 20 টো ওপৰৰ সংখ্যা 100 টো তলৰ সংখ্যা লিখিলো মই হল শূন্য শূন্য কাটি দিয়া কি থাকিল 2 1 গুণ 2 2 5 গুণ 10 হল ওপৰত কি থাকিল 1 আছে x * 1 কি হ'ব x হ'ব তলত হল 5 বুজি পাইছা না x এডাল কি এডাল মানে এটো মানে জানা না তোমালোকে এটো মানে কি এটো মানে এটো
হয় নে নহয়? 100ক 5ৰে হৰণ হৈ আছে। এটা কাম কৰিব পাৰি এতিয়া, যদি এইফালে হৰণ হৈ থাকে আমি কি কৰিব লাগে? এইফালে নিলে কি হ'ব? জানা তোমালোকে যে এটা সংখ্যা যদি বাওঁফালে হৰণ থাকে, হয় নে নহয়, তেতিয়া সোঁফালে নিলে কি হয়? এই সংখ্যাটো সোঁফালে যদি যায় পূৰণ হয়। হ'ব? তো আমি কিমান পালো? গতিকে 50। বুজি পালা না এতিয়া? তো আমি ইয়াতে অৰ্থাৎ কিমান পালা? বুজি পালা? তো প্ৰথমতে এইখিনি কি কৰিলো? x টো ওপৰৰ সংখ্যা, 20 টো ওপৰৰ সংখ্যা, এইখিনি কেনচেল কৰিলো, ওপৰত থাকিল x, তলত থাকিল 5। 5 তলৰ আছে মানে কি 5ৰে হৰণ হৈ আছে, 5টো যদি সেইফালে লৈ যোৱা তেতিয়াহ'লে কি হ'ব? পূৰণ হৈ যাব। 50 5 গুণ 250, গতিকে সংখ্যাটো কিমান হ'ব? 250। 10 গুচি গ'ল আমাৰ।